ডিব্ৰুগড়ত বান্ধৱীয়ে বান্ধৱীক কৰিলে চৰম প্ৰতাৰণা প্ৰাণসম বান্ধৱীৰ প্ৰতাৰণাৰ বলি হ'ল এগৰাকী যুৱতী ডিব্ৰুগড়ৰ জ্যোতিনগৰত সংঘটিত হৈছে এই ঘটনা বান্ধৱীৰ পৰা মাটি কিনি হাইৰাণ ৰিম্পী দাস নামৰ যুৱতীগৰাকী আধা কথা মাটিৰ বাবদ ৰিম্পী দাসে আগধন দিছিল 5 লাখ টকা প্ৰীতি গগৈ নামৰ বান্ধৱীগৰাকীক দিছিল এই ধনৰাশি আগধন দিয়াৰ 4 বছৰ পাছতো নাম হস্তান্তৰ নকৰাৰ অভিযোগ প্ৰীতি গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰিম্পী দাসৰ উপায়ন্তৰ হৈ ভুক্তভোগী ৰিম্পী দাসে কাষ চাপিছে ডিব্ৰুগড় আৰক্ষীৰ আৰু এই সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে এটা কল ৰেকৰ্ডিং আমাৰ হাতত আছে দুয়োগৰাকীৰ মাজত কেনে ধৰণৰ কথোপকথন হৈছিল সেই সন্দৰ্ভত ফোন ৰেকৰ্ডিংটো আগবঢ়াই দিছো হেৰি কি কয় পিটিবা পইচাটো দৰকাৰ হৈছিল ন ঘৰ বনাই আছে খবৰ ৰখিবা অলপ দুদিনমান ৰখা এই কিমান ৰখিব ঘৰ বনাই থাকোতে দৰকাৰ সময়ত নাপালে মানে কেনেকে হয় ঘৰ বনাইছা ন আবাৰ ৰখিবা কেইমানৰ পিছত নহয় শুনক আপুনি যদি দিব নোৱাৰে শুনক আপুনি যদি দিব নোৱাৰে তেনেহলে আমাক বস্তু পেলাই দিয়ক আকৌ কি বস্তু পেলাম চিমেণ্ট বালি ৰড এইবোৰ পেলাই দিয়ক ক'বা মই চিমেণ্ট বালি ৰড পেলাম কেলে নেপেলাব নোৱাৰিব আকৌ আপোনাৰ কি আপুনি ঘৰ বনোৱা নাই নি কিবা মোৰ দোকান আছে নি দোকান নাই কিন্তু আপোনাৰ চিনাকি আছে ন নকবা আৰু গোটেই মাৰ্কেটখনে চিনাকি যিয়ে নহওক মুঠতে পইচাকেইটা সোনকালে ঘূৰাই দিয়ক মুঠতে সেইটোৱে কথা পইচা যদি দিব লাগে তেতিয়াহ'লে বস্তু দিয়ক গম পালে আমাক এইকেইদিনতে পইচা লাগিবই তাৰমানে যেনেকে হ'লেও মুঠতে অলপ পইচা হ'লেও দিয়ক চাই লওঁ ৰখিবা দেই নাই মই নিদিয়া নহয় মই দিম আপুনি নিদিয়াৰ মতলবতে আছে নিচিনা লাগিছে কাৰণ কেলে 2 বছৰ পাৰ হৈ যাব লাগে ৰিম্পী তেনেকে কথা নকবা দে মই লোকৰ পইচা খোৱা মানুহ নহয় কিন্তু মোৰতো তেনেকুৱাই লাগিছে এতিয়া আপুনি লোকৰ পইচা খাই থকা নিচিনা লোকৰ পইচা খোৱা মানুহ নহয় মই তেনেহ'লে আপুনি পইচা কিয় ঘূৰাই নাই দিয়া দিম নহয় মই নিদো বুলি কোৱা নাই নহয় 2 বছৰ লাগে নেকি পইচা ঘূৰাই দিবলৈ ইমান দিনে আপুনি ইমান কাম কি লাখ টকাৰ কামে কৰা নাই নেকি এতিয়াতো দেখিয়ে আছো কিবা কিবি গাড়ী কিনিছে ঘৰ বনাইছে ছোৱালী স্কুল পঢ়াইছে ৰিম্পী ক'ত ঘৰ বনাইছো কোৱাচোন যিয়ে নহওক মুঠতে পইচা অলপ আপুনি গোটেইখিনি নোৱাৰে অলপ ঘূৰাওক ন আপুনি নিজৰ গ্ৰুপৰ মানুহখিনিৰ লগত যদি তেনেকে কৰে মই হেৰি মাটিটো বিক্ৰী কৰিবলৈ ললো নহয় চব হৈ গ'ল মানুহটোৱে পইচা দিয়া নাই নহয় মানুহে লটকাই থৈ দিছে তো লটকাই থৈ আপোনাক বেলেগ মানুহে লৈ সেই বুলি কি আমাক অত্যাচাৰ কৰিব নেকি কিহৰ অত্যাচাৰ কৰিব সেইটো অত্যাচাৰ হ'ল ন আপুনি পইচা কিনে যেন আমাৰ কমতি দৰকাৰ নেকি আপুনি 1 টকা 2 টকাৰ কথা নহয় ন 5 লাখ টকা ধেমালি নেকি সেইকেইটা পইচা পালে অন্তত আমি এখন শ্বট দিব পাৰো ন হ'ব বাৰু দিম বাৰু নিদিয়া নহয় আপুনি অলপ হ'লেও পইচা এতিয়া এইকেইদিনত দিয়ক বুজিছে বহুত কষ্ট হৈছে মানে ঘৰ বনাবলৈ আপুনি 50,000 1 লাখ টকা হ'লেও এতিয়া কিবা এটা কৰক দাদুৰ একদম হাত খালে দাদু নাই দিয়ক পিটিবা আপুনি অলপ পইচা হ'লেও আমাক এইকেইদিনত ঘূৰাওক অলপ আৰু এইদৰে ডিব্ৰুগড়ত বান্ধৱীয়ে বান্ধৱীক চৰম প্ৰতাৰণা কৰাৰ এটা ঘটনা এগৰাকী যুৱতী বান্ধৱীৰ প্ৰতাৰণাৰ বলি হ'বলগীয়া হৈছে ডিব্ৰুগড়ৰ যিটো স্থান হৈছে সেই স্থানটো জ্যোতিনগৰত এই ঘটনা বান্ধৱীৰ পৰা মাটি কিনি হাইৰাণ হ'বলগীয়া হৈছে ৰিম্পী দাস নামৰ সেই যুৱতীগৰাকী আধা কথা মাটিৰ বাবদ 5 লাখ টকা দিছিল প্ৰীতি গগৈ নামৰ বান্ধৱীগৰাকী কিন্তু আগধন দিয়াৰ 4 বছৰৰ পাছতো নাম এতিয়ালৈকে হস্তান্তৰ নকৰিলে প্ৰীতি গগৈৰ বিৰুদ্ধে তেওঁ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগ লৈ ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপিবলগীয়া হৈছে ভুক্তভোগী ৰিম্পী দাস 4 বছৰ আগত সেউজপুৰত থাকে তাই মিছেছ প্ৰীতি গগৈ তাই 4 বছৰ আগত মোৰ পৰা মানে 5 লাখ টকা লৈছিলে তাৰমানে তাই মাটি এডোখৰ দিম বুলি কৈছিলে আধা বিঘা মাটিডোখৰ তাই দিম বুলি কোৱাৰ কাৰণে মোক এনেই অকণমান আমি ফেমিলি ফ্ৰেণ্ড টাইপ হয় মানে ফেমিলি ফ্ৰেণ্ড হয় কাৰণে তাইক বিশ্বাসত মানে কোনো নথি পত্ৰ নোহোৱাকৈ তাইক মানে 5 লাখ টকা এডভান্সত দি দিয়া হ'ল তাই ক'লে মোক 5 লাখ টকা দিয়া 5 লাখ টকা এডভান্সত দিয়া বাকী যিমান পইচা মানে হেৰি হ'ব বাকীখিনি পইচা চব মানে হেৰি কাগজ পত্ৰ হৈ যোৱাৰ পিছত বা ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত বাকী পইচাখিনি দিলেও হ'ব কিন্তু তাই এতিয়া আমি ভাবিলোঁ ঠিকে আছে হ'ব তাৰপিছত নিদিয়ে আৰু আজি হ'ব কাইলৈ হ'ব ৰ'বা আজি মই আমুকত আছোঁ দিল্লীত আছে গুৱাহাটীত আছে ক'ৰবাত তেনেকৈ দেখুৱাই থাকে তাৰপিছত আমি ভাবিলোঁ যে এবাৰ চাই আহোঁচোন মাটিডোখৰ যেতিয়া গ'লোঁ মাটিডোখৰ চাবলৈ দেখিছোঁ তাত অলৰেডি তাত ঘৰ বনিলেই তাৰমানে যোনডোখৰ মাটি আমাক দেখুৱাইছিলে মানে যেতিয়া দেখিলোঁ যে এইটোতো তাই ফ্ৰড কৰিছে ফ্ৰড কৰাৰ পিছতে আমি তাইক লগালগ ফোন কৰিলোঁ
লক কৰিব বিচাৰিলোঁ। লক কৰিবলৈ গ'লে মানে তাই কি কৰে, আগফালৰ পৰা দৰ্জাখন বন্ধ কৰি থৈ দিয়ে, গেটখন মাৰি থৈ দিয়ে, মেইন গেটখন। ভিতৰত থাকে কিন্তু কৈ দিয়ে যে তাই নাই, দিল্লী গৈছে, গুৱাহাটী গৈছে, এনেকৈ কৈ দিয়ে। তাৰপিছত এদিন ফোন কৰিলোঁ, ফোন কৰাৰ পিছত ফোনটো ৰিচিভ কৰিলে। কৰি পেলাই মই ক'লোঁ যে পইচাটো ঘূৰাই দিয়ক আমাৰ, যদি আপুনি যদি মাটিডোখৰ দিব নোৱাৰে তেনেহ'লে পইচাটো ঘূৰাই দিয়ক। কৈছে হেৰি বোলে দিম নহয়। মই কৈছোঁ নালাগে, আপুনি মিছা কথা কৈছে। সেইটো যোনডোখৰ মাটি আমাক দেখুৱাইছে সেইডোখৰ মাটি নাই, সেইডোখৰ ঘৰে বনিলে, আপুনি কি মিছা কথা কৈ আছে এতিয়ালৈকে। ঠিক আছে তেতিয়াহ'লে বোলে পইচাই ঘূৰাই দিম বোলে। পইচা ঘূৰাই দিয়াৰ কথা কৈছে তেওঁ। আজি 4 বছৰ হৈ গ'ল, ইমানেই মানে চতুৱাইছে মানুহজনী, ইমানেই চতুৱাইছে। ঘৰলৈ গৈছোঁ, ফোন কৰিছোঁ, মানে কোনো পধ্যে মানে তেওঁ মানে আজি দিম, কালি দিম, এইটো বিল হোৱা নাই, এই মানুহজনে মোক মাটিৰ পইচা দিব, কিবা দিব, সেইবোৰ কৰি আছে মানে। কিন্তু বহুতৰ পৰা আমি এতিয়া শুনিবলৈ পাইছোঁ যে তেওঁ মানে একচুৱেলি মাটিৰ দালালে হয় তাৰমানে। তেওঁ মানে এতিয়া মাটিৰ দালাল হয়, সেইকাৰণে তেওঁ এনেকুৱা কাণ্ড কৰিছে। মানে বেলেগৰ পৰাও তেনেকৈ পইচা লৈ পেলাই মাটি একেডোখৰ মাটিক বেলেগকো দেখুৱাইছে। তে সেনেকুৱাই হ'ব, কাৰণ মোৰ মাটিডোখৰ যেতিয়া বেলেগে ঘৰ বনাই থৈছে, অলৰেডি মোৰ পৰা পইচা লৈ থৈছে তাই। তো সেইকাৰণে এতিয়া উপায় নাইকিয়াত মানে এতিয়া আইনৰ সহায় ল'বলৈ আহিছোঁ। মানে FIR দিম এতিয়া। 5 লাখ টকা হয়। মানে ঘৰ বনাম বুলি মই কৈছোঁ যে এতিয়া আমি ঘৰতে উপায় নাইকিয়া হৈ গৈছে। এতিয়া ঘৰতে ঘৰ এটা বনাম বোলো, পইচাকেইটা দিয়ক, ঘূৰাই নাই, এতিয়া নিদিয়ে। মই কৈছোঁ ঠিক আছে তেতিয়াহ'লে আপুনি পইচা যদি দিব নোৱাৰে কিস্তিকে দিয়ক, 50,000 দিয়ক, 1 লাখ দিয়ক, এনেকৈ দিয়ক, পইচাটো ঘূৰাই দিয়ক অলপকৈ। নিদিয়ে। তাৰপিছতে হেৰি কালি পৰহি ফোন কৰিছোঁ, তেতিয়াও মানে হেৰি নাই, মানে কোনো ৰেছপন্সেই নাই। মানে মোৰ ওচৰত ফোন ৰেকৰ্ডিং আছে, আমি তাইৰ লগত যে কথা পাতিছোঁ সেইখিনি ৰেকৰ্ডিং আছে মোৰ ওচৰত। কাগজ পত্ৰ মানে একচুৱেলি মানে কাহিনীটো এনেকুৱা হৈ গ'ল, মানে তাই একচুৱেলি আমাৰ মানে ফেমিলি ফ্ৰেণ্ডৰ নিচিনা হয়। তো সেইকাৰণে তাইক বিশ্বাসত এডভান্সত 5 লাখ টকা দিয়া হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।